এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক পিৰালি পালেং আৰু মধুসোলেঙেৰে ৰন্ধা ভাঙোন মাছৰ বৰ সুস্বাদু ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। ৰেচিপিটোৰ বাবে এমুঠি পিৰালি পালেং লোৱা হৈছে। পিৰালি পালেংখিনি ভালদৰে ধুই ল'ব লাগিব। মধুসোলেঙৰ আগ অলপমান ধুই লোৱা হৈছে। এতিয়া ধুই লোৱা মধুসোলেং আৰু পিৰালি পালেংখিনি একেলগে মিহি মিহিকৈ কাটি ল'ব লাগিব। এতিয়া ভাঙোন মাছ কেইটুকুৰাত ভালদৰে ধুই তাত জোখমতে নিমখ আৰু হালধি দি মিহলাই ল'ব লাগিব। প্ৰিয় দৰ্শক, মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ' চাবলৈ পাব। এতিয়াও যদি আপোনালোকে মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই প'ষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' প'ষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। এতিয়া গেছত জোখমতে মিঠাতেল গৰম কৰি তাত নিমখ আৰু হালধি সানি ৰখা ভাঙোন মাছ কেইটুকুৰা দি দুয়োফালে ৰঙচুৱা হোৱাকৈ ভাজি ল'ব লাগিব। মাছ কেইটুকুৰা ভজা হৈ গৈছে। এতিয়া মাছ কেইটুকুৰা প্লেট এখনত নমাই থ'ব লাগিব। মাছৰ আঞ্জা ৰান্ধিবৰ বাবে আপোনালোকে নিজৰ হিচাপত তেল ল'ব পাৰিব। মই অলপমান তেল কমাই লৈছোঁ। এতিয়া কেৰাহীত প্ৰয়োজনমতে তেল ৰাখি তাত মেথি গুটি আৰু শুকান জলকীয়াৰ ফোৰণ দিব লাগিব। তাৰপিছত তাত কুটি লোৱা পিৰালি পালেং, মধুসোলেং, বিলাহী আৰু জোখমতে নিমখ হালধি দি ভালদৰে লৰাই ঢাকি দিব লাগিব। মধুসোলেঙৰ পাত কম পৰিমাণে আছিল বাবে টেঙাৰ বাবে এটা বিলাহী কাটি দিয়া হৈছে। মাজে মাজে লৰাই শাক আৰু বিলাহীখিনি অলপ সময় ভজাৰ পিছত বিলাহীখিনি গলি শাকৰ লগত ধুনীয়াকৈ মিলি গৈছে। এতিয়া তাত জোখমতে গৰম পানী দি আঞ্জাখন ঢাকি অলপ সময় উতলিবলৈ দিব লাগিব। আঞ্জাখন অলপ সময় ভালদৰে উতলিবলৈ দিয়াৰ পিছত এতিয়া তাত ভজা মাছ কেইটুকুৰা দি আকৌ ঢাকি উতলিবলৈ দিব লাগিব। মাছৰ লগত আঞ্জাখন প্ৰায় 5 মিনিটমান সময় ভালদৰে উতলোৱাৰ পিছত এতিয়া তাত কুটি লোৱা ধনিয়া পাত অলপমান ছটিয়াই আকৌ প্ৰায় 1 মিনিটমান সময় উতলিবলৈ দিব লাগিব।
পিৰালি পালেং আৰু মধুসোলেং শাকৰ লগত ৰন্ধা ভাঙোন মাছৰ সুস্বাদু আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। এতিয়া আঞ্জাখন পাত্ৰ এটাত উলিয়াই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। অতিপাত গৰমত দিনৰ ভাত সাজত পিৰালি পালেং আৰু মধুসোলেঙেৰে ৰন্ধা ভাঙোন মাছৰ এই আঞ্জাখন খাবলৈ বৰ ভাল লাগে। আপোনালোকেও কেতিয়াবা এনেকৈ ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।